নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা 3 নম্বৰ অধ্যায় 65। এই পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ আৰু ভিডিঅ'টোৰ শেষত তোমালোকে কোনবোৰ বস্তু কেনেকৈ পঢ়িলে আৰু কোনবোৰ বস্তু পঢ়িলে তোমালোকে মেট্ৰিক ফাইনেলত যিবোৰ তোমালোকৰ অতিৰিক্ত প্ৰশ্ন আহে বা পাঠৰ ভিতৰুৱা প্ৰশ্ন আহে সেইবোৰ তোমালোকে উত্তৰ কৰিব পাৰিবা। তোমালোকে অকল যেহেতু তোমালোকে মেট্ৰিক ফাইনেল দিব গৈ আছে এইবাৰ তোমালোকে অকল প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি পঢ়িলে কিন্তু নাপাবা, কাৰণ বহুত ভিতৰুৱা প্ৰশ্ন সুধি দিয়ে। সেইবাবে কোনবোৰ বস্তু কেনেকৈ পঢ়িব লাগিব মই তোমালোকক ভিডিঅ'টোৰ শেষত পঢ়াই দিম যে এইবোৰ এনেকৈ পঢ়িবা আৰু কোনবোৰ ইম্পৰ্টেণ্ট হয় তোমালোকক সেইবোৰ কি কৰিম দাগ দি দিম যে এইবোৰ পঢ়িলে তোমালোকে কি কৰিবা, এইবোৰৰ পৰা অতিৰিক্ত প্ৰশ্ন হ'ব পাৰে আৰু তোমালোকে তেতিয়া কি কৰিব পাৰিবা, উত্তৰ কৰিব পাৰিবা। যেনেকৈ য'ৰ পৰাই নাহক তোমালোকে অতিৰিক্ত প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা। তোমালোকে কি কৰিবা, ভিডিঅ'টো লাষ্টলৈকে চাবা। প্ৰশ্নাৱলীৰ প্ৰথমত আছে ভাৱ বিষয়ক, তাৰে অন্তৰ্গত কি আছে 1 নম্বৰত অতিচমু উত্তৰ দিয়া। অতিচমু উত্তৰ দিয়াৰ ক নম্বৰ প্ৰশ্ন হ'ল ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায়? উত্তৰ হ'ব কি বিহগী কবি। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়, ভেৰি ইম্পৰ্টেণ্ট হয় এইটো। খ নম্বৰত দিয়া আছে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা, মানে ৰঘুনাথ চৌধুৰীয়ে লিখা দুখন কবিতা পুথিৰ নাম। উত্তৰ হ'ব ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম হ'ল সদৰী আৰু এখন কি নৱমল্লিকা। এইবোৰ মনত ৰাখিবা, এইবোৰ কিন্তু আহিব তোমালোকৰ। এখন কি সদৰী আৰু আনখন কি নৱমল্লিকা। তাৰপিছত আছে তোমালোকৰ প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? উত্তৰ হ'ব প্ৰকৃতিক নতুন কুঁহি পাতবোৰ সদৰি আনিলে বুলি কৈছে। এইটো সাদৰি হ'ব, সাদৰি আনিলে বুলি কৈছে। ঘ নম্বৰ আছে তোমালোকৰ মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? উত্তৰ হ'ব মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। ঙ নম্বৰত আছে জলস্থল আৰু কত দেৱতাৰ মহিমা অভিযান চলিছে? জলস্থল আৰু অন্তৰিক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে। 6 নম্বৰত আছে মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? উত্তৰ হ'ব কৃষক বেনুৱেও মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে। এতিয়া আহিল তোমালোকৰ প্ৰশ্নাৱলীত থকা 2 নম্বৰ প্ৰশ্ন, কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে লিখা। উত্তৰ হ'ব কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে, সেইবোৰ হ'ল উষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰিক্ষ, কৃষক বেনু আৰু বিহংগ। এইবোৰ বস্তু টানি আনিছে। 3 নম্বৰত আছে তোমালোকৰ কবিতাটোত কবিয়ে কিয় আৰু কাক প্ৰশস্তি কৰিছে? কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে চিৰ সুন্দৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰাৰ কথা কৈছে। সেয়েহে সেই চিৰ সুন্দৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে। এতিয়া 4 নম্বৰত আছে তোমালোকৰ কবিতাটোত প্ৰকৃতিৰ সুদাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় প্ৰশ্নবোৰ। মই যিমানখিনি পাওঁ তোমালোকৰ কাৰণে এনচাৰবোৰ মানে কমকৈ লিখি কেনেকৈ আমি ভাল মাৰ্ক উঠাব পাৰি সেনেকুৱা ধৰণে কিন্তু এনচাৰবোৰ মই বনাই দিছোঁ। এইবোৰ তোমালোকে ভালকৈ বহীত লিখি ল'বা আৰু ভালকৈ পঢ়িবা। উত্তৰ হ'ব 65 কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ এইটো সূৰ্য হ'ব, কিন্তু এইবোৰ টাইপিং মিষ্টেক হৈ যায়, কিন্তু এইটো সূৰ্য হ'ব এনেকৈ, ঠিক আছে। এইটো সূৰ্যৱে দুশ-দিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন পাতেৰে ফুলেৰে জ্যোতিষ্কাৰ হৈ পৰিছে। বনৰ চৰাই গছ লতিকা আদিয়ে সুমধুৰ ছন্দেৰে যেন কেৱল সৌন্দৰ্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰ সুন্দৰৰ। মাটি পানী বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। ক'ৰবাত বাজি উঠিছে আকৌ কৃষক বাঁহেৰে তৈয়াৰী বাঁহীৰ সুৰ, যি যেন কঢ়িয়াই আনিছে চিৰ সুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু প্ৰকৃতি। এতিয়া তোমালোকৰ 5 নম্বৰত আছে 65 কবিতাটোৰ মূল ভাৱ লিখা।
এইটো আটাইতকৈ ইম্পৰ্টেণ্ট, এইটো তোমালোকৰ 5 ষ্টাৰ ৰেটিঙৰ কুৱেশ্যন হয়। কিয় এইটো আটাইতকৈ ইম্পৰ্টেণ্ট? কাৰণ তোমালোকে যদি এই কবিতাটোৰ মূল কথাখিনি যদি ভালকৈ বুজি পোৱা, ইয়াৰ পৰা তোমালোকক যেনেকুৱা ধৰণৰ ব্যাখ্যাই দিয়ক বা যি ধৰণৰ প্ৰশ্ন দিয়ক, তোমালোকে এই এনচাৰখিনিৰ পৰা তোমালোকে অলপ মিলাই অলপ বনাই লিখি আৰামছে লিখিব পাৰিবা, ঠিক আছে। সেইকাৰণে তোমালোকে কি কৰিবা, যিকোনো কবিতাৰ মূল ভাৱখিনি নিজৰ ভাষাত এবাৰ ভালকৈ মনোযোগেৰে বুজি ল'বা, তাৰপিছত পাঠটিৰ প্ৰশ্নৰ উত্তৰবোৰ নিজে নিজে কৰিবা, ঠিক আছে। আৰু মই ভিডিঅ'টোৰ লাষ্টত তোমালোকক কেইটামান বস্তু দেখাই দিম। সেই বস্তুকেইটা কৰিলে কি হ'ব, তোমালোকৰ মানে যেনেকৈ বা যি ধৰণৰে তোমালোকক অতিৰিক্ত প্ৰশ্ন নিদিয়ক কিয় বা পাঠৰ ভিতৰুৱা প্ৰশ্ন নিদিয়ক কিয়, তোমালোকে আৰামছে পাবা। যিমানে কঠিন নিদিয়ক, তোমালোকে 100% পাৰিবা। তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকা, মই লাষ্টত তোমালোকক কেইটামান ট্ৰিক দেখাই দিম, কেনেকৈ তোমালোকে অতিৰিক্ত প্ৰশ্নবোৰ কভাৰ কৰিব পাৰা কম সময়ত। মানে তোমালোকে যদি ফাইনেলত এছামিছত ভাল মাৰ্ক আনিব খুজিছা, তোমালোকে অলপ স্মাৰ্টলি পঢ়িব লাগিব, ঠিক আছে। 5 নম্বৰত কি আছে, মূল ভাৱ। উত্তৰ হ'ব, 65 কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। 65ৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক সাজেৰে সজাই তুলিছে। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিক গুঞ্জন তুলিছে, য'ত কবিয়ে অনুভৱ কৰিছে চিৰ সুন্দৰৰ উপস্থিতি। বায়ু পানী মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতিত, যেনে সকলোৱে বিচাৰি ফুৰিছে পৰম সত্তাক। কবিয়ে এনে সময়ত অমৃতৰ সন্তান সম্বন্ধৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰ সুন্দৰ। যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে সূৰ্যই, কৰবাৰ পৰা ভাহি আহিছে কিচক বেণু সুৰ, যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আবাহন। সেই আবাহনী সুৰ, যি সুৰ অন্তত কৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্ত বৃদ্ধক মোহ মায়া ত্যাগ কৰি ধ্যানময় হ'বলৈ কবিয়ে কৈছে। এতিয়া তোমালোকৰ 6 নম্বৰত আছে, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পথ যাত্ৰী। এইখিনি তোমালোকে যদি ভালকৈ এবাৰ যেতিয়া তোমালোকক ক্লাছত শিক্ষকে এই কবিতাৰ লাইনবোৰ এবাৰ লাইন বাই লাইন তোমালোকৰ নিজৰ ভাষাত বুজাই দিব, ভালকৈ যদি বুজি লোৱা যে এইটো কি বস্তু কি কৈছে ইয়াত, তাৰপিছত তোমালোকৰতো এই ওপৰৰ কুৱেশ্যনটোৰ পৰা তোমালোকে কিন্তু মূল ভাৱখিনি পঢ়িলা। এই মূল ভাৱখিনি যেতিয়া তোমালোকে ভালকৈ বুজি পঢ়িবা আৰু এই লাইনবোৰ যেতিয়া তোমালোকে বুজিবা, ঠিক আছে, তোমালোকে এনেকুৱা যিকোনো ধৰণৰ লাইন তুলি দিলে তোমালোকে কিন্তু এনচাৰ কৰিব পাৰিবা। ইয়াত চোৱা কি কৈছে উত্তৰত, কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। এতিয়া আমি উত্তৰটো চাম। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ যন্ত্ৰণাত জৰ্জৰিত হয়। তেনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই, তেনেদৰে বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিৰ্দিষ্ট সময়ৰ মূৰত এইটো কি সূৰ্যৰ হ'ব হা, এইটো ভুল হৈছে, সূৰ্য তোমালোকে লিখি ল'বা। সূৰ্যৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়ামোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্ত অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতিৰ জগতৰ সকলোৰে ধ্যান সূৰ্যৰ হ'ব, এইটো সূৰ্যৰ হ'ব। এইবোৰ কি হয়, কীবৰ্ডৰ পৰা অটো কাৰেক্ট হৈ এনেকৈ আহি যায় বস্তুবোৰ, ঠিক আছে। আমিবোৰ এইবোৰ লিখাতে কিন্তু সূৰ্যই লিখিছোঁ, ঠিক আছে। ধ্যান সূৰ্যৰ প্ৰতি, অৰ্থাৎ কি হ'ল, আন্ধাৰ বিনাশী শক্তি বুলি অনুভৱ কৰিছে। সকলোৱে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগৱানে বা সৃজনকৰ্তাই। বায়ু পানী মাটি এই সকলোবোৰ যেন সেই চিৰ সুন্দৰৰ ধ্যানতেই নিমগ্ন। এতিয়া আছে তোমালোকৰ 7 নম্বৰ প্ৰশ্ন, সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তিবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। উত্তৰ হ'ব, 65 কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱনৰ দুদিনীয়া নিৰ্দিষ্ট সময়ৰ বাবে মানুহ পৃথিৱীলৈ আহে। এই সময়ছোৱাত মানুহৰ জাগতিক মায়া মোহত এনেদৰে বন্ধা খাই থাকে যেন জীৱনৰ
অন্য কথা পাহৰি যায়। কবিতাটোৰ মাজেৰে কবিয়ে ক'ব বিচাৰিছে যে জাগতিক সৌন্দৰ্যও চিৰ সুন্দৰকে বিয়াই থাকে। এই সকলোবোৰ মূলতে সৃষ্টিকৰ্তাৰহে। সৃষ্টিকৰ্তাৰ অবিহনে সুন্দৰ ৰূপ প্ৰাপ্তিও সম্ভৱ নহয়। মানৱ জীৱন দুদিনীয়া মায়া, মায়ামোহত বন্দী হৈ এই চিৰমুক্তি পথৰ কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তিয়ে মানুহৰ ধ্যান। সেয়েহে এই কথা কেতিয়াও নাপাহৰি অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্যৰ উপভোগৰ মাজেৰে চিৰসুন্দৰ ধ্যান কৰা উচিত। মানুহক অমৃতৰ পুত্ৰ সম্বোধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। 8 নম্বৰত আছে তোমালোকৰ ব্যাখ্যা কৰা। যিমানকেইটা ব্যাখ্যা কৰা আছে তোমালোকে ভালকৈ পঢ়ি ল'বা, কাৰণ ব্যাখ্যাৰ পৰা 5 মাৰ্কছৰ কুৱেশ্যন তোমালোকক দি দিয়ে। ক নম্বৰত দিছে উঠে তৰু শিৰে শিৰে বন বিহংগৰ ছন্দ ভৰা কি কৈছে ছন্দ ভৰা সুমধুৰ তান জলস্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। এইটো তোমালোকে ব্যাখ্যা কৰিব লাগে। ব্যাখ্যা কৰাতে তোমালোকে সদায় জানা কবিতা ফাঁকি কোনটো পাঠৰ পৰা কোনে লিখা কবিতাৰ পৰা তুলি দিয়া হৈছে এনেকৈ লিখিব লাগিব। কেনেকৈ লিখা প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ 65 শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি দিছে এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ ক'ব বিচাৰিছে। ব্যাখ্যা সূৰ্য উদয় হোৱাৰ লগে লগে প্ৰকৃতি জগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰাইয়ে সুললিত সুৰেৰে গীত জুৰে। এনেক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পায়। কবিৰ এনে লাগে যেন মাটিয়ে পানীয়ে আকাশে বতাহে গছে বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আবহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱতাৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোক সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিৱেশৰ য'ত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰ সুন্দৰৰ। এতিয়া আছে তোমালোকৰ খ নম্বৰ ব্যাখ্যা কৰা। কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ শেষ হ'ল মহা কালৰাত্ৰি উঠা সে ঋতিক ধ্যানী অমৃত পুত্ৰ উঠা য'ত মুক্তিপথ যাত্ৰী। চাইছা কিমান কঠিন লাইন উঠাই দিছে। তোমালোকে যেতিয়া তোমালোকে ক্লাছত ছাৰে তোমালোকক লাইন বাই লাইন বুজাব বহুত ভালকৈ মনোযোগ দি শুনিবা। ইয়াত যদি মই তোমালোকক কবিতাটো লাইন বাই লাইন বুজাই দিওঁ ভিডিঅ'টো ডাঙৰ হৈ যাব। ইয়াত তোমালোকৰ অকল প্ৰশ্নাৱলীত থকা প্ৰশ্ন উত্তৰখিনি তাৰপিছত অতিৰিক্ত প্ৰশ্নখিনি তোমালোকে কেনেকৈ উত্তৰ কৰিব পাৰিবা সেইবোৰৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ 65 শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে। ব্যাখ্যা এই পৃথিৱীখনৰ সকলো আৱৰ্জনা প্ৰদূষিত উপাদানবোৰ আঁতৰাই সূৰ্যই পৃথিৱী আৰু প্ৰকৃতি জগতখন আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেদি। এই আলোকতে সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে। প্ৰকৃতিৰ জগতখন মানুহো প্ৰকৃতিৰ জগতৰ অংগ। অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আবদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি ক'বলৈ হ'লে দুখ যন্ত্ৰণা প্ৰধান। সংসাৰৰ মায়া মোহে সেইবোৰ দুগুণে বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে। তেওঁ সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে। তোমালোকৰ গ নম্বৰ ব্যাখ্যা আছে কি? গ নম্বৰ ব্যাখ্যা আছে মোহন কৃষক বেনু অনাহত ছন্দে গায় মহামহিমৰ গান মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা
ৰূপ ধ্যান উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ 65 শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে সংগতি এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ অৱসাদ মায়া মোহ ত্যাগ কৰাৰ কথা কৈছে ব্যাখ্যা কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে মানৱ জীৱন অস্থায়ী মানুহ নিৰ্দিষ্ট সময়ৰ বাবেহে পৃথিৱীলৈ আহে এই সময়ছোৱাত জাগতিক সৌন্দৰ্যত মায়া মোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলাই কবিতাটোৰ মাজেৰে কবিয়ে ক'ব খুজিছে যে জাগতিক সৌন্দৰ্যই চিৰ সুন্দৰকে থিয়াই আছে মানৱ জীৱন চিৰ মুক্তি পথৰ যাত্ৰী এই সংসাৰ দুদিনীয়া মায়া মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয় মুক্তি প্ৰাপ্তিহে মানৱৰ ধ্যান সেয়েহে এই কথা নাপাহৰি এলাহ অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্যৰ উপভোগৰ মাজেৰে চিৰ সুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাবে এইখিনি যে তোমালোকৰ যি প্ৰশ্নাৱলীত ভাৱ বিষয়ক আছিল সেইখিনি কিন্তু হৈ গ'ল এতিয়া তোমালোকৰ প্ৰশ্নাৱলীত কি আছে ভাষা বিষয়ক ভাষাৰ বিষয়ে তোমালোকে এতিয়া কিবা কিছুমান প্ৰশ্ন দিব সেইবোৰ আমি আনসাৰ কৰিম 1 নম্বৰত কি দিছে অৰ্থ লিখা কিহৰ অৰ্থ লিখিব লাগিব যেনেকৈ কিশলয় চিত্তহাৰী অন্তৰীক্ষ চন্দ্ৰালোক এইবোৰৰ কি কৰিব লাগিব অৰ্থ লিখিব লাগিব আমি উত্তৰ কৰিম কিলক কিন্তু মানে কি কোষ বা কুশীবাত ঠিক আছে চিত্ৰহাৰী মন প্ৰাণ হৰিণীয়া অন্তৰীক্ষ মানে আকাশ তন্ত্ৰালস মানে কি ক্লান্ত বা টোপনি যোৱা অৱস্থা তাৰপিছত আছে তোমালোকৰ কি বাক্য ৰচনা কৰা 2 নম্বৰত কিহেদি বাক্য ৰচনা কৰিব লাগে দশ দিশ উপেক্ষিত জৰাজীৰ্ণ অমৃত আৰু মোহ উত্তৰ দশ দিশ পদূলি মুখৰ ফুলজোপা সুগন্ধই দশ দিশ আমল মোলাই তুলিছে তাৰপিছত কি আছে উপেক্ষিত আগৰ দিনৰ স্ত্ৰী শিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল জৰাজীৰ্ণ পিংকি জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল অমৃত পৰিয়ালৰ সময়ত এইটো কিন্তু একচুয়ালি পিয়াহত হ'ব হা পিয়াহৰ সময়ত কি হ'ব পিয়াহৰ সময়ত পানীয় অমৃত যেন লাগে পিয়াহৰ সময়ত পানীয় অমৃত যেন লাগে তাৰপিছত কি আছে মোহ মিছা মোহৰ বন্দী হৈ আমি আনৰ উপকাৰ কৰা উচিত নহয় এনেকৈ আমি বাক্য ৰচনা কৰিলোঁ 3 নম্বৰত আছে তোমালোকে কি সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ মানে তোমালোকে জানা সেম মিনিং লিখিব লাগে এটা আছে বিপৰীত শব্দ যেনেকৈ ওলোটাটো লিখিব লাগে আৰু এইটো কি সমাৰ্থক শব্দ মানে সেম মিনিং অকল শব্দটো বেলেগ মিনিংটো সেম হ'ব ঠিক আছে তৰু মুক্তি সমুধুৰ অভিযান ধ্যানী এইবোৰ কি কৰিব লাগে তোমালোকৰ সমাৰ্থক শব্দ লিখা তৰু মানে হৈছে বৃক্ষ গছ উদ্ভিদ মুক্তি মানে হৈছে মোক্ষ নিৰ্বাণ মুকলি সমুধুৰ মানে হৈছে মধুৰত্ব ঘূমিষ্ঠ মৌখনা এইবোৰ হৈছে কি তোমালোকৰ সমাৰ্থক শব্দ অভিযান এইটো অভিযান হ'ব কিন্তু ঠিক আছে অভিযান মানে পৰিক্ৰমা অনুসন্ধান পৰিভ্ৰমণ ধ্যানী মানে হৈছে মনস্বী ধ্যাতা বা কৃত ধি এতিয়া মই তোমালোকক কৈ দিম তোমালোকে কোনবোৰ বস্তু পাঠৰ পৰা পঢ়িলে তোমালোকে যিকোনো অতিৰিক্ত প্ৰশ্ন আহিলে উত্তৰ কৰিব পাৰিবা তোমালোকে ভিডিঅটো চাই তোমালোকে সদায় এটা কথা মনত ৰাখিবা তোমালোকে যেতিয়া এছামিজ পাঠ্যপুথিখন পঢ়া অৰ্থাৎ তোমালোকৰ অসমীয়া পাঠ্যপুথিখন ঠিক আছে তোমালোকে এটা কাম কৰিবা তোমালোকৰ ফাইনেলত যিমানবোৰ অতিৰিক্ত প্ৰশ্ন আহে কৰ পৰা আহে বাহিৰৰ পৰা কিন্তু নাহে তোমাৰ যিমানখিনি বাহিৰৰ মানে বা অতিৰিক্ত প্ৰশ্ন আহে হয় তোমাৰ কবি পৰিচয়ৰ পৰা আহিব নাইবা তোমালোকৰ কৰ পৰা আহিব ইয়াত থকা এই শব্দ আৰু শব্দাৰ্থ আৰু টকা এই শব্দৰ অৰ্থখিনি যদি তোমালোকে জানা মানে এই কবিতাটোত থকা যিমানখিনি ইম্পৰ্টেণ্ট শব্দ আছে তাৰ ইয়াত শব্দাৰ্থ লিখা আছে যেতিয়া তুমি শব্দৰ অৰ্থ বা শব্দৰ মিনিংটো বুজি পাবা তেতিয়া তাৰ বিপৰীত শব্দ বা সমাৰ্থক শব্দ লিখিব পাৰিবা
তোমালোকৰ পৰীক্ষাত সচৰাচৰ দেখা যায় যে তোমালোকক কি কৰে বিপৰীত শব্দ সমাৰ্থক শব্দ সোধে এই পাঠৰ পৰা যেতিয়া তোমালোকক এটা কিবা শব্দৰ অৰ্থ বা সমাৰ্থক শব্দ সুধিব বা বিপৰীত অৰ্থ সুধিব এইবিলাক বস্তুৰ পৰাই সুধিব আৰু যদি কিবা অতিৰিক্ত প্ৰশ্ন সোধে কৰ পৰা সুধিব ইয়াৰ পৰা সুধিব কবি পৰিচয়ৰ পৰা সুধিব এটা প্ৰশ্ন আৰু এটা কৰ পৰা সুধিব এই পাৰ্টবোধৰ পৰা ইয়াত ইম্পৰ্টেণ্ট বস্তুখিনি অৰ্থাৎ মূল ভাৱৰ নিচিনাকৈ ইয়াত দিয়া আছে তোমালোকে যোনবোৰ ষ্টুডেণ্ট ফাইনেল দিবা এইবাৰ তোমালোকে এটা কথা মনত ৰাখিবা কবি পৰিচয়খিনি তোমালোকে গোটেইখিনি মুখস্থ কৰি ল'বা ঠিক আছে তাৰপিছত তোমালোকে শব্দাৰ্থখিনি মুখস্থ কৰি ল'বা আৰু এই পাৰ্টবোধখিনি ভাল কৰি বুজি ল'বা তথাপিও মই এবাৰ তোমালোকক কবি পৰিচয়খিনি এবাৰ বুজাই দিছোঁ ঠিক আছে ৰঘুনাথ চৌধুৰী এই যে ইয়াত এটা যে চন দিয়া আছে এই 1879 এইটো হ'ল কিন্তু জন্ম আৰু 1968 এইটো কিন্তু মৃত্যু এইটো তোমালোকে মনত ৰাখিবা তাৰপিছত জন্ম নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰত লাউপাৰা গাঁৱত কবিৰ জন্ম হয় পিতৃৰ নাম মনত ৰাখিবা যেনেকৈ ভোলানাথ চৌধুৰী তাৰপিছত এনেকৈ ইম্পৰ্টেণ্ট বস্তুখিনি পঢ়িবা তাৰপিছত কি আছে তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মইনা জয়ন্তী আৰু সুৰবী নামৰ আলোচনীৰ সম্পাদক এইকেইটা বস্তু মনত ৰাখিবা যদি তোমালোকক সোধে কোনখন প্ৰকাশিত আলোচনীৰ সহকাৰী সম্পাদক আছিল জোনাকীৰ কি আছিল সহকাৰী সম্পাদক আছিল আৰু মইনা জয়ন্তী সুৰবী এইবোৰ কি আছিল সম্পাদক আছিল এনেকৈ তাৰ এইবোৰ ইম্পৰ্টেণ্ট বস্তুখিনি পঢ়িবা আৰু ইয়াত যিবোৰ তেওঁ ৰচনা কৰিছিল কবিতা হওক বা যিবোৰ বস্তু এই যে কিতাপৰ নাম কবিতাৰ নাম যি ৰচনা কৰিছিল আৰু এই যে চনবোৰ দি দিছে চনবোৰ নপঢ়িলেও চলিব কিন্তু ইয়াৰ পৰা বস্তুখিনি পঢ়িবা আৰু সবতকৈ ইম্পৰ্টেণ্ট 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতি আছিল এইটো সবতকৈ ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে কি কৰিবা জন্ম আৰু মৃত্যু তাৰপিছত ইম্পৰ্টেণ্ট কি আলোচনী তাৰপিছত যিবোৰ বস্তু মানে ৰচনা কৰিছিল সেইবোৰ তাৰপিছত তোমালোকে পাৰ্টবোধখিনি অলপ পঢ়ি ল'বা তাৰপিছত কি কৰিবা তোমালোকে এই শব্দাৰ্থখিনি লিখিবা শব্দাৰ্থ ভালকৈ এই শব্দাৰ্থখিনি পঢ়ি ল'বা অন্তৰিক্ষ আকাশ যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় উষা ৰাতিপুৱা এই যে অন্তৰিক্ষ কিন্তু তোমালোকৰ প্ৰশ্নাৱলীতে সুধিছে যে অন্তৰিক্ষৰ সমাৰ্থক শব্দ কিবা চাগে আছিলে তাতে সুধি দিছে কিন্তু এনেকৈ তোমালোকৰ এক্সামত যদি কিবা এটা সুধি দিব কাল ৰাত্ৰি তাৰপিছত তোমালোকৰ কুসুম চামৰ এইবোৰ তোমালোক এইটো তন্দ্ৰালখ এইটো কিন্তু তোমালোকৰ প্ৰশ্নাৱলীত সুধিছে এনেকৈ তোমালোকে কি কৰিবা গোটেইখিনি শব্দাৰ্থ লিখি ল'বা ভালকৈ পঢ়ি মুখস্থ কৰি ল'বা কবি পৰিচয়খিনি মুখস্থ কৰি ল'বা চাবা তোমালোকে কেতিয়াও তোমালোকৰ অতিৰিক্ত প্ৰশ্ন মিছ নহ'ব এইটো তোমালোকৰ কাৰণে গ্যাৰাণ্টি এইখিনিতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ